এতিয়ালৈকে তুমি এনেকৈ বিৰালিত বহি আছা যে কামলৈ নোযোৱা নেকি? কামলৈ যাব লাগিব, নগলৈনো কেনেকৈ হ'ব, কিন্তু অকণমান লাহে ধীৰে যাম বুলি ভাবিছোঁ। তুমি সঁচা কথা কোৱাচোন, তোমাৰ গা চা কিবা বেয়া নেকি? নহ'লেতো তুমি আনদিনা কামলৈ অকণমান দেৰি হ'লে ঘৰত হুলস্থুল লগাই দিয়া। আজি তুমি এনেকৈ বহি আছা। মাজনী, কিমাননো আৰু লুকুৱাই থ'ম, মোৰ গাটো আগৰ দৰে আকৌ বেয়া হ'বলৈ লৈছে অ'। সেইবাবে কামলৈ যাবলৈ মনটো যোৱা নাই, কিন্তু নগ'লেও নহ'ব নহয়। বাইদেউজনী অকলশৰীয়া, তাতে বেমাৰী মানুহ, ল'ৰাটো অফিচলৈ যাব লাগে, ঘৰত আৰু কোনো কেউচটোও নাথাকে। ময়ো যদি নাযাওঁ কথাটো বেয়া হ'ব, সেয়ে ভাবিছোঁ দেৰিকৈ হ'লেও যাব লাগিব। কি মা, তুমি এইটো বেয়া কাম কৰিছা নহয়। তোমাৰ যদি গাটো আকৌ আগৰ দৰে বেয়া হ'বলৈ লৈছে, তুমিতো অন্ততঃ মোক ক'ব লাগে ন। এটা কাম কৰা, ওলোৱা কামলৈ, তুমিও ওলোৱা আৰু তোমাৰ লগত আজি ময়ো যাম। আজিৰ পৰা মই কাম কৰিবলৈ যাম তোমাৰ ঠাইত। কিন্তু মাজনী, তই আকৌ তাঁতখন লগাম বুলি ভাবিছ নহয়। এতিয়া যদি লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ, তাঁতখননো কেনেকৈ লগাবি? মোৰ তাঁতখন লগোৱাটো তোমাতকৈ ডাঙৰ নহয়, গতিকে তাঁতখনৰ কথা বাদ দিয়া, সেইখন মই পাছে পৰেও লগাব পাৰিম। বৰ্তমান তোমাৰ গাটো ভাল নোহোৱালৈকে সেইখন ঘৰত তোমাৰ ঠাইত কাম কৰিবলৈ ময়ে যাম। কিন্তু আজি তুমি প্ৰথম দিনা গৈ বাইদেউৰ লগত মোৰ কথাটো পাতি দিব লাগিব, সেইবাবেহে তোমাক লগ ধৰিছোঁ। ব'লা যাওঁ। তই ঠিকেই কৈছ, পিছে ময়ো কাপোৰযোৰ সলাই লওঁ, আৰু তয়ো চুৰিদাৰ এযোৰ পিন্ধি লগৈ যা, এনেকৈ চাদৰ মেখেলা পিন্ধি যাব নালাগে। হ'ব দিয়া, মই জানো নহয় ক'লৈ কি পিন্ধি যাব লাগে। যোৱা, তুমিও ৰেডি হোৱাগৈ, ময়ো ৰেডি হওঁগৈ। আজি বিনুমাইজনীৰ কি হ'ল বাৰু? ইমান সময় তাই আমাৰ ঘৰত কাম কৰিবলৈ অহা নাই যে। আনদিনাতো তাই এনেকৈ কোনোদিনেই দেৰি নকৰে, আজি বা ইমান দেৰি কিয় কৰিছে? মোৰো চাহ একাপ খাবৰ টাইম হ'ল, কি যে হ'ব আৰু। বাইদেউ, তই আহি পালি? মই তোৰ কথাকে ভাবি আছিলোঁ। বিনুমাই, তোৰ আজি ইমান দেৰি হ'ল যে? আনদিনাতো তই এনেকৈ কোনোদিন দেৰি নকৰ। তই অহা নাই বাবে এতিয়ালৈকে মই চাহ একাপকে খাবলৈ পোৱা নাই, তই জাননে? বাইদেউ, মই কাম কৰিবলৈ আহিম বুলিয়ে আজি সোনকালে উঠি ঘৰৰ কাম খৰখেদাকৈ কৰিছিলোঁ, কিন্তু কি ক'ব, মোৰ পুৰণা অসুখটো আকৌ আৰম্ভ হৈছে নহয়, সেইবাবে আহিবলৈ মনেই নাছিল। তোৰ যদি গা বেয়া, তই যদি আমাৰ ঘৰত কাম কৰিবলৈ নাহ, তেতিয়া দেখোন আমাৰ ঘৰত বহুত ডাঙৰ বিপদ হৈ যাব। তইতো জানয়ে ঘৰখনত মোৰ আৰু ল'ৰাটোৰ বাহিৰে কোনো নাই, ময়ো বেমাৰী মানুহ, ঘৰৰ কাম একোৱে কৰিব নোৱাৰোঁ। এতিয়া বৰ ডাঙৰ বিপদ হ'ব দেখোন। বাইদেউ, একো বিপদ নহয়, মই আপোনালোকৰ ঘৰৰ সকলো কথা জানো নহয়, সেয়ে ভাবিছোঁ মোৰ গাটো ঠিক নোহোৱালৈকে আমাৰ প্ৰিয়ংকাই আপোনালোকৰ ঘৰত কাম কৰিব। এই প্ৰিয়ংকা নেকি তোৰ ছোৱালী? বাইদেউ, এজনী মোৰে ছোৱালী প্ৰিয়ংকা। তাই ঘৰত থাকে বাবে মই ইয়াত কাম কৰিবলৈ আহোঁ, কিন্তু এতিয়া মোৰ গাটো বেয়া যেতিয়া ইয়াত কাম কৰিবলৈ নাহিলে আপোনালোকৰো অসুবিধা হ'ব, আৰু আপোনালোকে মোক বহুতখিনি সহায় কৰি থৈছে, সেই সহায় মই জীৱনত কোনোদিনেই পাহৰিব নোৱাৰোঁ। সেয়া ভাবিছোঁ মোৰ গাটো ঠিক নোহোৱালৈকে প্ৰিয়ংকা ইয়াতেই কাম কৰিব। প্ৰিয়ংকা, তোমাৰ কথা মায়ে মোক কৈয়ে থাকে, তুমি বোলে সকলো কামতে পাকৈত, ইয়াত কাম কৰিবলৈ ভয় নকৰিবা, নিজৰ ঘৰৰ দৰে কাম কৰিব পাৰিবা। শৰ্মা, আপোনাৰ বিষয়েও মায়ে মোক কৈ থাকে, আপুনি বোলে বহুত মৰমীয়াল। হ'ব দিয়ক, আপুনি ঘৰৰ কামখিনি মোক শিকাই দিব, মই সকলোখিনি নিয়াৰিকৈ কৰি যাম। নুমাই, তই যাচোন, লাহে লাহে গৈ আমাৰ ঘৰত ক'ত কি আছে সকলোখিনি জীয়াৰক বুজাই দেগৈ, তেতিয়াহে তাই কামবোৰ কৰিবলৈ উজু হ'ব। বাইদেউ, মই ভাবিছিলোঁৱেই। প্ৰিয়ংকা, ব'ল, বাইদেউহঁতৰ ঘৰৰ ক'ত কি আছে তোক মই সকলো দেখাই দিম। ব'ল আমাৰ। ছোৱালীজনী বৰ মৰম লগা, মাত কথা কেইটাও বৰ ধুনীয়া, এই কাম বনো ভালেই হ'ব নিশ্চয়। দুদিনমানৰ পৰা ঘৰখনত কি হৈছে বাৰু? কোনো এটা বস্তু থোৱা জেগাত নাপাওঁ যে, তোৰ বস্তু ত'ত কি যে হৈছে আৰু ঘৰখনত। অফিচলৈ যাবলৈ লেটেই হৈছে, ইফালে মোৰ জোতাযোৰো বিচাৰি পোৱা নাই, উৎপাত হ'লে। মা চাওঁ, ইফালে আহাচোন। হ'ল তোৰ, কিয় ইমানকৈ টেটু ফেলা চিঞৰি আছ? লাহেকৈ ওচৰত গৈ ক'বগৈ নোৱাৰা নেকি? কৰিবলগীয়া কাম কৰিলেতো চিঞৰিব লাগিবই। ঘৰখনত কি হৈ আছে মা এইবোৰ? ক'ত কি হোৱা দেখিলি? ঘৰখনততো ক'তো একো হোৱা নাই, কি হৈছে কচোন তই ভালকৈ। মোৰ লেট হৈছে, মোৰ অফিচলৈ যোৱা জোতাযোৰ ইয়াতে আছিলে, এতিয়া দেখোন নাই। জোতাযোৰ ক'ত আছে বাৰু? জোতাযোৰ খোজকাঢ়ি যাব পৰা বস্তু নহয় যে খোজকাঢ়ি ক'ৰবাত গুচি যাব। প্ৰিয়ংকাই ক'ৰবাত সামৰি থ'বও পাৰে, ৰচোন তাইক মাত এষাৰ দিওঁ। প্ৰিয়ংকা, চাওঁ এইফালে আহাচোন। বৰ্মা, মোক মাতিছিলে আপুনি? প্ৰিয়ংকা, মাতিছিলোঁ তোমাক। আমাৰ বাবাটোৰ অফিচলৈ যোৱা জোতাযোৰ তুমি দেখিছিলা নেকি? বৰ্মা, জোতাযোৰ ইমান লেতেৰা হৈ আছে, সেয়ে মই চাফ চিকুণ কৰি বাহিৰৰ ৰ'দত দি থৈছোঁ। কৈছিলে তোমাক মোক নুসুধাকৈ মোৰ কোনো বস্তু তেনেকৈ হাত নিদিবা, মই একেবাৰে ভাল নাপাওঁ। তোমাক মোৰ জোতা চাফ কৰিবলৈতো মই কোৱা নাছিলোঁ, যোৱা ক'ত থৈছা সোনকালে লৈ আহাগৈ, এনেও মোৰ অফিচলৈ লেট হৈছে। আৰু কৈ থলোঁ, আজিৰ পৰা মোৰ বস্তুত তেনেকৈ জধে মধে হাত নলগাবা। হ'ব দাদা, ইমান খং নকৰিবচোন, জোতাযোৰ লেতেৰা হৈ থকাৰ বাবেহে মই চাফা কৰিছিলোঁ। ৰ'ব, মই এতিয়া আনি দিম। আস্তৱ,
তুমি এনেকৈ ব্যৱহাৰ কৰিছা যে প্ৰিয়ংকাক। তাইতো একো বেয়া কাম কৰা নাই, কিয় ইমান খং কৰিব লাগে তাইক তুমি? তোমাৰ দৰে কাম কৰা মানুহক মৰম কৰি কৰি মই মূৰৰ ওপৰত উঠাই ল'ব নোৱাৰো নহয়। এতিয়া প্ৰিয়ংকা, আগতে তাইৰ মাকক অলপখিনি মৰম কৰিছিলানে? মা চোৱা, এইবিলাক কাম কৰা মানুহক বেছি মৰম কৰি মূৰত উঠালে পাছত মূৰত উঠি নাচিব যেতিয়া নমাব নোৱাৰিবা কিন্তু। তই মোক শিকাব নালাগে, কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মই তোতকৈ ভালকে জানো। এতিয়া তুমি মানুহ চিনি পোৱা, সেইবাবে ঘৰত কাম কৰা চাকৰৰ লগত তুমি মিতিৰালি কৰিব পাৰা, কিন্তু মই নোৱাৰো মা। ঘৰত কাম কৰা চাকৰৰ লগত মই মিতিৰালি কৰিব নোৱাৰো। গতিকে এইবিলাক কৰিবলৈ মোক কোনোদিন জোৰ নকৰিবা। যাক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে মই তেনেকুৱা ব্যৱহাৰেই কৰিম, আৰু প্ৰিয়ংকাই মোৰ পৰা এনেকুৱা ব্যৱহাৰেই পাব সদায়। তোক আৰু বুজাই জানো কিবা লাভ আছে? কৰি থাক যি কৰ। সোনকালে যোৱা, সেইজনী আকৌ জোতাযোৰ ক'ৰ পৰা আনিবলৈ গ'ল, সোনকালে আনিবলৈ কোৱা। মোৰ অফিচলৈ যাবলৈ বহুত লেট হৈছে। যি মাধুৰীৰ কি হ'ল বাৰু? ৰাতিপুৱাৰে পৰা কল কৰি আছো, না কলৰ কোনো ৰেছপন্ড কৰিছে, না কোনো মেছেজ দিছে। কি হৈছে বাৰু তাইৰ? দাদা, আপুনি অফিচলৈ যাবলৈ ওলালেই নেকি? ওলালো। অফিচলৈ যোৱা টাইম হৈ গ'ল নহয়। আচলতে তোমালোকৰ দৰে মানুহে সময়ৰ মূল্য কি বুজি পাবা? সময়ৰ মূল্য বুজি পোৱা হ'লে কাম কৰিবলৈ নিজৰ সময়ৰ সূচীমতে আহেনে? এতিয়া জানো আমাৰ ঘৰত কাম কৰিবলৈ অহা সময়? ইমান দেৰিকৈ কিয় আহিছা তুমি? দাদা, মইতো আনদিনা সোনকালেই আহোঁ। মাৰ গাটো বৰ এটা ঠিক নহয়, সেইবাবে অহা আজি দেৰি হ'ল। তোমালোক মাক জীয়েকৰ এইবিলাক বাহানা মোৰ মাৰ আগত কৰি দেখুৱাবা। মোৰ আগত কৰি দেখুৱাই কোনো লাভ নহ'ব। মই মোৰ মাৰ দৰে লোকৰ চলাহী কথাত ভুল যোৱা প্ৰাণীয়ে নহয়। যোৱা ইয়াৰ পৰা। ঠিক আছে দাদা। এই বাস্তৱ দাদাজনে বাৰু মোক ইমান বেয়াকৈ কিয় ব্যৱহাৰ কৰে? মইতো দাদাক কোনোদিন কোনো কথাতে জগৰ লগোৱা নাই। ইমান ভালকৈ ব্যৱহাৰ কৰোঁ, ইমান ভালকৈ মাতো, তথাপিতো মোক সদায় খঙতেই কথা কয়। নাজানো আৰু কি যে আৰু। বৰমা, আপোনাৰ চাগে মই অহা দেৰি হোৱাৰ বাবে খঙেই উঠিছে। ঘৰত মাৰ গাটো বহুত বেয়া, সেইবাবে ঘৰৰ কাম বন কৰি অহালৈ আজি মোৰ অলপ পলমেই হ'ল। নাই প্ৰিয়ংকা, মোৰ খং উঠা নাই। ময়ো মানুহে, বুজি পাওঁ নহয়। তুমি মানুহ এজনী, এতিয়া কাম কৰিবলগীয়া হৈছে দুখন ঘৰত। ঘৰখনতো চাগে সকলো কাম বন কৰি মাৰাৰ বাবে সকলো ৰন্ধা বঢ়া কৰিহে এইখন ঘৰত দিনটোৰ বাবে কাম কৰিবলৈ ওলাই আহিব পাৰা। গতিকে কেতিয়াবা দেৰি হ'বই আৰু, তাত আৰু খং কৰিবলগীয়া কি আছেনো? সঁচাকৈ বৰমা, আপুনি বহুত বুজি পায়। আপুনি বহুত ভাল। পিছে প্ৰিয়ংকা, মায়ে গাটো একেবাৰে ভাল পোৱা নাই নেকি? মাৰাক ডক্তৰৰ ওচৰলৈ নিছানে নাই? পইচা পাতি অসুবিধা পাইছা যদি মোক ক'বা, মোক ক'বলৈ বেয়া নাপাবা। বৰমা, পইচা পাতি অসুবিধা হোৱা নাই। সেইদিনা ডক্তৰে দিয়া মেডিচিনখিনি খোৱাৰ পৰা অকণমান কমিছিল, কিন্তু আজিহে আকৌ অকণমান গাটো বেয়া হৈছে। কিয় বা? বতৰটোও ঠাণ্ডা যে, সেইবাবে হৈছে চাগে। চিন্তা কৰি নাথাকিবা, ডক্তৰে দিয়া ঔষধবিলাক সময়মতে খুৱাই থাকিবা, সোনকালে ভাল হৈ যাব। বৰমা, কথা এটা সুধো, বেয়া নাপাব দেই। সোধা। বৰমা, দাদাই মোৰ ওপৰত অনবৰতে কিয় খং কৰি থাকে? মোক দাদাই ইমান বেয়া পায়নে? তোমাক ভাল পাই বেয়া পায় বুলি কথা নহয়, সি ল'ৰাটোৱে খঙাল মৰিয়াও। আচলতে অফিচত কামৰ বোজা বেছি পৰে যে, সেইবাবে চাগে খঙত থাকে। কিবা বেয়াকৈ ক'লা নেকি তোমাক আজিও? নাই, তেনেকৈ একো বেয়াকৈ কোৱা নাই, কিন্তু কথাটো মনলৈ অহাৰ বাবেহে সুধিলোঁ। বাৰু বৰমা, আপুনি এতিয়া বহক, মই আপোনাৰ বাবে চাহ একাপ কৰি লওঁগৈ। আপোনাৰ মেডিচিন খোৱাৰ টাইমো হ'ল নহয়। মোৰ মেডিচিন খোৱাৰ টাইমটো তুমিহে জানা। এইখন ঘৰত তুমি কাম কৰিবলৈ অহাৰে পৰা সকলোখিনিতো তুমিয়ে কৰি আছা। টাইম হ'ল যদি যোৱা, লৈ আহাংগৈ মেডিচিনটো। বৰমা, মই আপোনালৈ এতিয়াই মেডিচিনটো লৈ আহিছোঁ। এই প্ৰিয়ংকাজনীলৈ যে মোৰ এইবাবেই মৰম লাগে। ইমানখিনি কাম কৰাৰ পাছতো তাই মোৰ কোন সময়ত মেডিচিন আছে, কোন সময়ত মোৰ চাহ খাবৰ মন যায়, সকলোবিলাক ধ্যান ৰাখে। ভগৱানে আৰু মোৰ কপালত এনেকুৱা এজনী বোৱাৰী ৰাখিলে হয় আৰু। প্ৰিয়ংকা, কি হ'ল? তই এনেকৈ বহি আছ যে? তোৰ আজি কামলৈ যাবলৈ মন যোৱা নাই নেকি? তোৰ যদি মন যোৱা নাই, আজি ময়ে যাওঁ নহ'লে দে। লাগে মা, তই যেন তেনে গাটো অকণমান ভাল পাইছহে, এতিয়া আকৌ এনে কাম কৰি দিলেগৈ গাটো আকৌ বেছি বেয়া হ'ব। ময়ে যাম দে। এনেইহে মনটো কিবা এটা ভাল লগা নাই, সেইবাবে অকণমান বহি লৈছোঁ। মই চাগে সেইখন ঘৰত কাম কৰি বৰ এটা বেয়া পোৱা নাই, কিন্তু সেই বাস্তৱ বাবাটোৰহে কথা বতৰাবোৰ বৰ ভাল নহয়। তই তাৰ কথাবোৰ ধৰি নাথাকিবি আকৌ। সি ল'ৰাটোহে খঙালমূৰীয়া, কিন্তু মনটো তাৰ বহুত ভাল। নাই মা, সেই বাস্তৱ বোলা ল'ৰাটোনো ঘৰত কিমান সময় থাকে? অফিচ যোৱালৈকেহে থাকে। সেইকণ সময়ত দুই এটা কথা টানকৈ শুনাই আৰু। বাকী সময়ছোৱা দেখোন মই বৰমাৰ লগতে থাকোঁ, আৰু বৰমা ইমান ভাল। মই যে লোকৰ ঘৰত কাম কৰিবলৈ গৈছোঁ তেনেকুৱা ফিল নহয়েই। ময়ো যাওঁ আৰু তেতিয়াহ'লে। বেছি দেৰিকৈ গ'লে বৰমাই বেয়াও পাব পাৰে মনতে। তই ঘৰত থাকিলেও বৰ কাম বন কৰি নাথাকিবি আকৌ। আৰু মই ভাত পানী ৰান্ধি ঢাকি থৈ আহিছোঁ ধুনীয়াকৈ। সময়ত খাই মেডিচিন খাবি, নাপাহৰিবি কিন্তু। হ'ব যা, তই এখন ঘৰত কাম কৰিবলৈ গৈ মোৰ কথা চিন্তা কৰি থাকিব নালাগে। মই মেডিচিন সময়মতে খাম। বাস্তৱ, এইজনী ছোৱালী মই চিনি পোৱা নাই। এই তোৰ লগত একেলগে কাম কৰে নেকি? তুমি তাইক কেনেকৈ চিনি পাবা?
তাই আমাৰ ঘৰলৈ আজিয়ে প্ৰথম আহিছে। এই নাম মাধুৰী। ঘৰ চহৰতেই। আমি দুয়োজনে একেটা অফিচতে কাম কৰোঁ আৰু আমি ইজনে সিজনক ভাল পাওঁ। এটা কথাত ক'বলৈ গ'লে এইজনী তোমাৰ হ'বলগীয়া বোৱাৰী। অঁ হয় নেকি? মই দেখোন ইমানবিলাক কথা গমেই নাপাওঁ। ল'ৰা ভিতৰি ভিতৰি বহুত ডাঙৰ হ'ল। মাজনী, তোমালোকৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত মা, পাপা আৰু মইহে। সৰু পৰিয়াল। বাৰু বহা। প্ৰিয়ংকা, চাওঁ এইফালে আহাচোন। প্ৰিয়ংকা কোন হয়? আপোনালোকৰ ঘৰত আৰু কোনোবা আছে নেকি? তুমিতো মোক কোনোদিন কোৱা নাই তোমালোকৰ ঘৰত তোমাৰ মা বাহিৰেও আৰু কোনোবা থাকে বুলি। প্ৰিয়ংকা আমাৰ ঘৰত কাম কৰা ছোৱালীহে। কাম কৰা ছোৱালী এজনীৰ বিষয়েনো তোমাক আৰু কি ক'ব লাগিব? ঘৰত কাম কৰা ছোৱালী এজনীকো কোনোবাই এনেকৈ মাতেনে? বৰমা, ঘৰত কাম কৰা মানুহক ইমান লাই নিদিব। ইমানকৈ মৰম কৰিলে মূৰত উঠি নাচি থাকিব, পাছত আপুনি নমাবই নোৱাৰিব। গতিকে ঘৰত কাম কৰা চাকৰক সদায় চাকৰৰ দৰে ব্যৱহাৰ কৰিব লাগে। বৰমা, আপুনি মোক ইয়ালৈ কিয় মাতিছিলে কওকচোন? চাহ 3 কাপ কৰি আনাচোন, যোৱা। ঠিক আছে বৰমা। তোমালোকে বহি কথা পাতাচোন দেই, মোৰ ভিতৰত কাম এটা আছে। প্ৰিয়ংকা, তুমি ইয়াত কিবা কাম কৰি আছা নেকি? ৰহিয়ে চাহ খাই যোৱা কাপ প্লেটকেইটা ধুই আছিলোঁ। কওকচোন, আপোনাক কিবা লাগিছিল নেকি? প্ৰিয়ংকা, তোমাক মই নিজৰ ঘৰৰ ছোৱালীৰ দৰেই ভাবি আহিছোঁ। আৰু তোমাক মই আজি কথা এটা সুধোচোন, তুমি মোক সঁচাকৈ উত্তৰ দিবা দেই। কোৱা, কি কথা বৰমা, সোধকচোন। আজি আমাৰ বাবাটোৱে অনা ছোৱালীজনী তোমাৰ পচন্দ হ'লনে বাৰু? এইটো কি কথা সুধিছে বৰমা? আৰু মোৰ পচন্দ অপচন্দ বুলিনো কি কথাটো আছে? বিয়া পাতিব বাস্তৱ দাদাই, আৰু মইতো এইখন ঘৰত কাম কৰা এজনী ছোৱালীহে। মই পচন্দ কৰা অপচন্দ কৰাৰ লগত কোনো কথা নাহে নহয়। মই আজি বাস্তৱে সেই ছোৱালীজনী আমাৰ ঘৰলৈ অনাৰে পৰা এটাৰে চিন্তা কৰি আছোঁ জানা। ভাবিছিলোঁ ঘৰখনলৈ বোৱাৰীজনী মোৰ পচন্দ মতে আনিম। সাদৰী ছোৱালী এজনী বোৱাৰী হোৱা হ'লে ভাল লাগিল হয়। বাৰু, সি নিজেই পচন্দ কৰিছে, তাত মোৰ ক'বলগীয়া একো নাই। অন্ততঃ ছোৱালীজনী যদি ব্যৱহাৰ পাতি স্বভাৱ চৰিত্ৰ ভাল হ'লহেঁতেন, মই বহুত ভাল পালোহেঁতেন। আজি ছোৱালীজনী প্ৰথম আমাৰ ঘৰলৈ আহিছে। আহি তাইৰ ব্যৱহাৰ দেখিছানে? ব্যৱহাৰতে গম পায় মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব। এতিয়া এনেকুৱা ছোৱালী এজনী মোৰ ঘৰৰ বোৱাৰী হ'ব। মোৰ কপালখনেই বেয়া বুজিছা। আমাৰ মিছাতে এইবিলাক চিন্তা কৰি আপোনাৰ গাটো বেয়া কৰি নল'বচোন। সময়ত সকলো ঠিক হৈ যাব। এতিয়া নকৰি কেনেকৈ পাৰোঁ কোৱাচোন? ল'ৰা এটাই, টানকৈ একো ক'বও নোৱাৰোঁ। কিন্তু মোৰ ছোৱালীজনী মুঠেই পচন্দ হোৱা নাই। বৰমা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ভগৱানে যি কৰিব ভালৰ বাবেই কৰিব। এইটো কৰাৰ বাহিৰে মোৰ হাতত বেলেগ উপায়ো নাই। হ'ব, তুমি কামত লাগা। বৰমা, গধূলি হ'বৰে হ'ল। আজি বাস্তৱ দাদা অফিচৰ পৰা আহোঁতে ইমান পলম কৰিছে যে, ইফালে মোৰো ঘৰলৈ যাবৰ সময় হ'ল। এতিয়া আপোনাক ঘৰত অকলে এৰি থৈ যাবলৈ মোৰ বেয়া লাগিছে নহয়। ময়ো তাকেই চিন্তা কৰি আছোঁ প্ৰিয়ংকা। আনদিনা ল'ৰাটো ইমান সময়লৈ কেতিয়াও নাথাকে। আজি ইমান দেৰি কিয় বা কৰিছে? ক'ৰবাত কিবা অঘটন নঘটিলেই হয় আৰু। বৰমা, মনলৈ এনেকুৱা অমংগলীয়া চিন্তা আনিব নাপায় নহয়। আৰু আপুনি অলপ বেছিয়ে চিন্তা কৰিছে। আজি চাগে অফিচত কামৰ বোজা বেছি পৰিছে, সেইবাবে অহাত পলম হৈছে। অলপ পাছতে পাবহি, আপুনি চিন্তা নকৰিব। আৰু প্ৰিয়ংকা, গধূলি হ'ল নহয়। আৰু বেছি গধূলি হ'লে তোমাৰ ঘৰলৈ যাবলৈ অসুবিধা হ'ব। ঘৰত অসুখীয়া মাৰা এজনীও আছে। তুমি ঘৰলৈকে যোৱা। কিন্তু আপোনাক এনেকৈ অকলে এৰি যাবলৈ মোৰ ভাল লগা নাই নহয়। আণ্টি, শুনকচোন এইফালে। কোন তুমি? তোমাক মই কিন্তু চিনি পোৱা নাই। আপুনি চিনি নাপাব আণ্টি। মই বাস্তৱৰ লগত একেটা অফিচতে জব কৰোঁ। মই আপোনাক ইম্পৰ্টেণ্ট খবৰ এটা দিবলৈহে আহিছিলোঁ। বাস্তৱৰ এক্সিডেণ্ট হৈছে। সি বৰ্তমান মেডিকেলত এডমিট হৈ আছে। বাস্তৱৰ এক্সিডেণ্ট হৈছে? সি কোনখন মেডিকেলত এডমিট হৈ আছে? ব'লাচোন, মোক তালৈকে লৈ ব'লা। আহক আণ্টি, মই আপোনাক মেডিকেললৈ লৈ যাবৰ বাবে আহিছোঁ। বৰমা, আপুনি অকলে যাব নালাগে, ময়ো যাম আপোনাৰ লগত, ব'লক। আপুনি আৰু এতিয়া বেছি চিন্তা কৰি থাকিব নালাগে। আপোনাৰ ল'ৰাজন বৰ্তমান বিপদমুক্ত। যদি ছোৱালীজনীয়ে সময়মতে টেষ্টখন নিদিলেহেঁতেন তেতিয়া অলপ প্ৰব্লেম হ'লহেঁতেন। কিন্তু এতিয়া সঠিক সময়ত টেষ্টখন দিব পৰাৰ বাবে আপোনাৰ ল'ৰাজন সম্পূৰ্ণৰূপে বিপদমুক্ত। কিন্তু ডক্টৰ, তাৰ ভৰি দুখন সম্পূৰ্ণ ঠিক হ'বনে? আমি ডক্টৰহে, আৰু ডক্টৰ হিচাপে যিমানখিনি কৰিবলগীয়া আমি সকলোখিনি কৰিছোঁ। বাকী ভগৱানৰ ওপৰত। আৰু যদিহে আপুনি ভালকৈ ল'ৰাটো কেয়াৰ কৰিব পাৰে, তেতিয়া নিশ্চয় ল'ৰাটোৱে নিজৰ ভৰিৰ ওপৰত খোজকাঢ়িব পাৰিব। ঠিক আছে ডক্টৰ, আমি যিমান পাৰোঁ ল'ৰাটো কেয়াৰ কৰিম। আপোনালোকে ল'ৰাজনক আজিয়ে ৰিলিজ কৰি লৈ যাব পাৰিব। মিছাতে এনেকৈ হস্পিটেলত পৰি থাকিলে বেছি কষ্টহে খাব। মা, আপুনি ডক্টৰজনৰ লগতে যাওক। ৰিলিজ কৰিবলৈ কি কি কৰিব লাগে সকলোখিনি কৰি আহক। মই বাৰু দাদাৰ ওচৰত আছোঁ। তুমিও অকণমান ভালকৈ থাকিবা। টেষ্ট দি উঠিয়ে আহিছা লগালগ। অকণমান ৰেষ্ট কৰিবলৈ ক'লোঁ, মোৰ কথা নুশুনিলা। এইখিনিতে ৰখি থাকা, লৰা ধপৰা কৰি নাথাকিবা। কথা আপুনি চিন্তা কৰিব নালাগে। যাওক, মই বৰ্তমান সুস্থ হৈ আছোঁ বৰমা। আপুনি ছাৰৰ লগত গৈ
কাগজ পত্ৰখিনি ঠিক কৰি লওক গৈ তেতিয়াহ'লে মোৰ লগতে ব'লক ছাৰ মাধুৰী কোৱা কিয় ইমানকৈ ফোন কৰি আছা ইমানকৈ ফোন কৰি আছা বুলি কৈছা যে আৰে মোৰ এটা ইমান ডাঙৰ এক্সিডেণ্ট হৈ গ'ল মেডিকেলতো তুমি খবৰ এটা ল'বলৈ নাহিলা আজি ঘৰলৈ অহাও ইমান দিন হ'ল তুমি মোৰ খবৰ এটা কৰিবলৈ অহা নাই অন্ততঃ মোৰ ফোনটোতো তুমি ৰিচিভ কৰিব পাৰা কিয় এনেকুৱা কৰিছা তুমি মোৰ লগত মই নিজৰ কামত ব্যস্ত থকাৰ বাবে তোমালৈ ফোন কৰিব পৰা নাই মই ফোন কৰিব পৰা নাই বাবে তুমি এনেকৈ মোলৈ ফোন কৰি ডিস্টাৰ্ব কৰি থাকিব লাগে নেকি তোমাৰ কাম নাই বিচনাত পৰি থকাৰ বাবে ফোনটোত লাগি থাকিব পাৰিছা মই আকৌ কাম কৰি আছো নহয় ধুৰি তোমাৰ আজি কথাৰ সুৰটো সলনি লাগিছে যে তুমি এনেকৈ কৈছা মোক মই একো বেয়াকৈ কোৱা নাই নহয় যিটো সঁচা সেইটো কথাই কৈছো কিন্তু মাধুৰী তোমাৰ ভালপোৱা মানুহজনে বিচনাত এনেকৈ পৰি আছে তুমি বাৰু কামৰ বাবে আহিব নোৱাৰা সেইটো মানি লৈছো অন্ততঃ ফোন এটা কৰিতো তুমি দিনটোত মোৰ খবৰ এটা ৰাখিব পাৰা বাস্তৱ এটা কথা কৈ থওঁ মোক বেয়া নাপাবা তুমি আৰু মোলৈ এইদৰে ফোন কৰি মোক আমনি কৰি নাথাকিবা মই তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো কাৰণ তোমাৰ ভৰি দুখনেই নাই আৰু ভৰি দুখন নোহোৱা আপাহী চেচনৰ লগত মই চিৰজীৱন কেনেকৈ থাকিম কোৱা গতিকে মোৰলৈ এনেকৈ ফোন কৰি মোক আৰু আমনি নকৰিবা মাধুৰী ফোনটোৱে কাটি দিলে যি মোৰ এই বিপদৰ সময়ত মই আটাইতকৈ ভালপোৱা মানুহজনেই মোক এৰি গ'ল মই মাধুৰীক অলপ মৰম কৰিছিলো নে মই দেখোন তাইক কোনো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাছিলো ইয়াৰ পাছতো আজি মোৰ এইটো অৱস্থা দেখি তাই মোক আপাহিচ বুলি হাঁহি মোক এৰি গ'ল ইমানেই ভাল পাইছিলে তাই মোক মাধুৰীৰ ভালপোৱা এনেকুৱাই আছিল মই কেতিয়াও ভবা নাছিলো মোৰ লগত মাধুৰীয়ে এনেকুৱা এটা কৰিব পাৰিব বুলি কি হ'ব বাৰু মোৰ চাবলৈ গ'লে মাধুৰীয়ে মিছাও কোৱা নাই মোৰ দৰে বিকলাংগ এটাৰ লগত কোন থাকিব চিৰজীৱন কোনো নাথাকে মোৰ জীৱনত সকলো আঁতৰি যাব মোৰ পৰা দাদা আপোনাৰ বাবে চুপ অকণ বনাই আনিছিলো চুপকণ খাই লওকচোন মেডিচিন খাবৰ সময় হ'ল নহয় তোমাক চুপ বনাবলৈ কৈছিলে নাখাওঁ মই এইবিলাক লৈ যোৱা ইয়াৰ পৰা আৰু এটা কথা মোৰ ৰুমলৈ এনেকৈ আহি নাথাকিবা বাস্তৱ তই মনে মনে থাক মা তুমি আকৌ এজনী কাম কৰা ছোৱালীৰ বাবে মোৰ লগত ওকালতি কৰিবলৈ আহিছা নেকি বাস্তৱ তোৰ মতি ভ্ৰষ্ট হৈছে যিজনী ছোৱালী তোৰ লগত ইমান লাগি আছে সেইজনী ছোৱালীক তই এনেকৈ ক'বলৈ তোৰ বেয়া লগা নাই মাক হ'লেও ক'বই লাগিব যিটো সঁচা তই যিটো পৰিস্থিতিত আছিলি সেই পৰিস্থিতিত যদি প্ৰিয়ংকাই তোক তেজদান নিদিলেহেঁতেন তই চাগে আজিলৈ এনেকৈ কথা ক'বলৈ নাথাকিলিহেঁতেন প্ৰিয়ংকাৰ বাবে তই নতুনকৈ জীৱন এটা পাইছ তাৰ পাছতো তই তাইক এনেকৈ কৈছ তোৰ লাজ লগা নাই তোৰ লাজ লাগিব লাগিছিল এটা কথা নহয় তোৰ মৰমৰ মাধুৰী নে কি সেইজনী কতা তাই দেখোন খবৰ এটা ল'বলৈও নাহিলে মেডিকেলতো ইমান দিন থাকিলো তই আজি ঘৰলৈ অহাৰো ইমান দিন হ'ল তাইতো তোক ফোন এটা কৰি খবৰ এটা লোৱাও মই শুনা নাই তাইকতো তই বহুত ভাল পাইছিলি তই যিজনী ছোৱালীক ভাল পাইছিলি সেইজনী ছোৱালী তোক এতিয়া উভতি চাবলৈ সময় নাই তোৰ ভৰি দুখন নাই বাবে তাই তোক আপাহিচ বুলি ক'ব পৰা হ'ল কিন্তু প্ৰিয়ংকা তাইক তই বিনা দুখতো তেতিয়াই ইমান বেয়া ব্যৱহাৰ কৰ তাৰ পাছতো তাই তোৰ লগত লাগি আছে তোক সুস্থ কৰিবলৈ তই সঁচাকৈ ভাল হ'লে হ দেই ল'ৰা এয়াই তোৰ সুযোগ মাক খং নকৰিবচোন দাদাৰ কিবা কথাত খং উঠি থকাৰ বাবেহে মোক তেনেকৈ কৈছে আৰু দাদাৰ পৰা গালি শুনি মোৰ অভ্যাসেই হৈ গ'ল মই এতিয়া অলপো বেয়া নাপাওঁ খং নকৰি কেনেকৈ পাৰোঁ প্ৰিয়ংকা কোৱাচোন সি মাধুৰীৰ লগত মই কথা পাতি থকা শুনিছিলোঁ মাধুৰীৰ খং ওপৰত খং জাৰিব নোৱাৰি সি মাধুৰীৰ খং তোমাৰ ওপৰত জাৰিব আহিছে বাস্তৱ মাধুৰীয়ে তোক ভৰি দুখন নাই বুলি আপাহিচ বুলি কোৱা নাছিল জানো তই তাইক দেখুৱাবৰ বাবে এতিয়াৰ পৰা সময়মতে খোৱা লোৱা কৰ মেডিচিন খা চাবি তই সোনকালে সুস্থ হবি তো দাদা আপুনি সুস্থ নোহোৱালৈকে মই আপোনাক সম্পূৰ্ণৰূপে যত্ন ল'ম এতিয়া চুপকণ খাই লওক তাৰ পাছত মেডিচিন খাব লাগিব আবেলি সময়ত মই আৰু বৰমাই আপোনাক ধৰি অলপ খোজ কঢ়াবলৈকো লৈ যাম এনেকৈ যদি অলপ দিন আপোনাক ধৰি খোজ কঢ়াওঁ তেতিয়া আপুনি সোনকালে সুস্থ হৈ উঠিব হ'ব দিয়া প্ৰিয়ংকা মাজনী তোমাক যে মই কি বুলি ধন্যবাদ দিম মই ভাবিয়ে পোৱা নাই তোমাৰ বাবে মোৰ ল'ৰাটোৱে নতুনকৈ জীৱন পালে আৰু তোমাৰ ইমান যত্ন আদৰৰ পাছতহে ল'ৰাটোৱে নিজৰ ভৰিত আকৌ খোজকাঢ়িব পৰা হৈছে সঁচাকৈ বহুত ভাগ্যৰ বলতে ভগৱানে তোমাক আমাৰ ঘৰত কাম কৰিবলৈ পঠিয়াইছিল জানা চলতে বৰ্মা আপোনাৰ মৰম চেনেহৰ বাবে এইখিনি সম্ভৱ হৈ পৰিছে মা প্ৰিয়ংকা তুমিও ইয়াতে আছা চোৱাচোন মই সম্পূৰ্ণ সুস্থ হৈ গ'লো নিজৰ ভৰি দুখনেৰে মই নিজে খোজকাঢ়ি আহিব পাৰিছো নহয় চোৱাচোন এতিয়া আৰু মোক কোনেও আপাহিচ বুলি ক'ব নোৱাৰে এতিয়াৰে পৰা মই নিজৰ ভৰিৰে খোজকাঢ়ি অফিচলৈ যাব পাৰিম বৰ্মা চাওকচোন দাদাই আজি ইমান দূৰ নিজে খোজকাঢ়ি আহিব পাৰিলে দাদা সোনকালে সুস্থ হ'ল জানেনে তুমি আৰু যিমানখিনিহে শুশ্ৰূষা কৰিছা সময়মতে মেডিচিন সময়মতে খুৱাইছা ধুৱাইছা খোজ কঢ়াইছা ইমান যত্ন কৰাৰ পাছত আৰু সি সুস্থ নহয় পাৰেনে আপোনালোক ইয়াতে আছে মাধুৰী তুমি ইয়াত বাস্তৱ মনটোৱে তোমাৰ খবৰটো দিয়াৰ পাছত মই ঘৰত ৰখিবই নোৱাৰিলো চিধাই থপলিয়াই আহিছো চোৱাচোন তোমাৰ বাবে মই গোলাপ ফুল এপাহো লৈ আহিছো বাস্তৱ মই নিজৰ ভুল বুজি পালো মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিছিলো এতিয়া আৰু মই ভুল নকৰো এতিয়াৰ পৰা সুখে দুখে সদায় মই তোমাৰ লগতেই থাকিম আৰু অতি সোনকালে আমি বিয়াখনকে পাতি লওঁ ব'লা মাধুৰী
আৰু অভিনয় নকৰিবা। তোমাৰ ভালপোৱা মই বুজি পালো। যিকণ সময়ত আটাইতকৈ বেছি তোমাক মোৰ প্ৰয়োজন হৈছিল, সেইকণ সময়ত মোৰ ভৰি দুখন নোহোৱাৰ বাবে আপাহিজ বুলি কৈ তুমি মোক এৰি গুচি গৈছিলা। আৰু এতিয়া মোৰ ভৰি দুখন সুস্থ হোৱা বুলি গম পাই আকৌ মোৰ ওচৰলৈ দৌৰি আহিছা। ৱাহ, কি তোমাৰ ভালপোৱা। এটা কথা পিছে তুমি ঠিকেই কৈছা। হয়, মই বিয়াখন পাতিব লাগে আৰু খুব সোনকালে মই বিয়াখন পাতিম। কিন্তু বিয়াৰ কইনা তুমি নহয়। হা? মই প্ৰিয়ংকাক বিয়া পাতিব বিচাৰো। তুমিতো প্ৰিয়ংকাক বৰ পচন্দ কৰা, সেয়ে ভাবিছো প্ৰিয়ংকাকে তোমাৰ মৰমৰ বোৱাৰী কৰি পেলাওঁ। মই প্ৰিয়ংকাক বহুত ভাল পাওঁ। এনেও মই মোৰ বোৱাৰীজনী প্ৰিয়ংকাৰ দৰে হোৱাটোৱে বিচাৰিছিলোঁ। এতিয়া প্ৰিয়ংকাই যদি মোৰ ঘৰৰ বোৱাৰী হয়, মোক আৰু একো নালাগে। বাকী এতিয়া প্ৰিয়ংকাৰ ওপৰতহে সিদ্ধান্ত, তাই বা কি কয়। চব তুমি এইবোৰ কি সিদ্ধান্ত লৈছা? ঘৰত কাম কৰা ছোৱালী এজনী তুমি মালিক হৈ বিয়া পাতিবা? মই একো ভুল কৰা নাই। মোৰ সিদ্ধান্ত আগতেহে ভুল আছিল। মই তোমাক চিলেক্ট কৰি বহুত ডাঙৰ ভুল কৰিছিলো। ভালেই হ'ল, মোৰ জীৱনলৈ বিপদ আহিল। নহ'লেতো তোমাৰ আচল স্বৰূপটো মই কোনোদিন দেখাই নাপালোহেঁতেন। আৰু এতিয়া তোমাৰ এইখন ঘৰত কোনো কাম নাই, তুমি যোৱা। প্ৰিয়ংকা, মোৰ সকলো ব্যৱহাৰ পাহৰি তুমি মোৰ লগত বিয়াত বহিব পাৰিবানে? তুমি মোৰ জীৱন সংগী হ'বানে? মই আপোনাৰ কোনো কথাতে কোনো দিনেই বেয়া পোৱা নাছিলো। আৰু বিয়াত কথানো মই কি ক'ম? মা আৰু বৰমাই যি ভাল দেখে মই তাতেই ৰাজি। তেতিয়াহ'লে আৰু কোনো চিন্তাই নাই। বিনুমায়েতো মোৰ কথা কোনোদিন আজিলৈকে পেলোৱাই নাই। আৰু এই কথাটো শুনিলে তাই বেছি ভালহে পাব। অহা মাহতে ধুমধামকৈ তহঁত দুটাৰ বিয়াখন মই পাতি দিম।